Khulumbai, Namaskar. Our chief guest and Honorable Cabinet Minister of Assam, Keshav Mahantaji, Health and Medical Education and also Science and Technology. Our Senior Minister, Kokrajhar Brahmaji, who is the Cabinet Minister of Handloom and Textile and WBD and other departments. We have our Speaker of Bodoland Assembly, Katiram Boroji, our MLAs, our executive members, former Deputy Chief Khampa Borgayariji, Deputy Commissioner, DME, Principal of this medical college, other faculty members, officers, and invited guests coming from different colleges and universities, and also our guests coming from different offices and also parties, and my dear students and guardians. Prothomate moi dhanyabad janaisu je aji khundorkoi amar medical college ইয়াত আয়োজন কৰিছে প্ৰথম বেচটো আজি ওয়েলকাম কৰাৰ কাৰণে ইয়াৰ কাৰণে মই ধন্যবাদ জনাইছো আজি এই প্ৰগ্ৰামৰ দ্বাৰা আমাৰ উপস্থিত সকলো ছাত্ৰ ছাত্ৰীলৈ মই শুভেচ্ছা জনাইছো তেখেত সকলৰ জীৱন সফল হওক আৰু যি এটা আশা যি এটা উদ্দেশ্য লৈ পঢ়িবলৈ আহিছে তেখেত সকলৰ এই উদ্দেশ্যটো সফল হওক আৰু সমাজত এজন ভাল ডক্টৰ হৈ পেলাই যাতে সমাজ সেৱা কৰিব পাৰে ইয়াৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো মই গাৰ্জেন সকলক কংগ্ৰেচুলেশ্যন জনাইছো আপোনালোকৰ যি কষ্ট হাৰ্ড ওয়ার্ক যেটো সপোন নিজৰ সন্তানক এজন ভাল এটা পদত থাকি মানৱ সেৱা কৰাৰ কাৰণে যি এটা সপোন দেখিছিলে ডক্টৰ বনোৱাৰ কাৰণে এটো সফল হোৱাৰ পথত আহিল এই কাৰণে মই আপোনালোকক ধন্যবাদ জনাইছো আমাৰ প্ৰিন্সিপাল ডাঙৰীয়া নিজৰ স্পিচত যেনেকৈ কৈছে যে আপোনালোকৰ যি সমৰ্থন এটো শেষ হৈ যোৱা নাই এটো আমাৰ ষ্টুডেন্ট সকলৰ কেৰিয়াৰৰ শেষ সময়লৈকে আপোনালোকৰ সমৰ্থন লাগিব এই কাৰণে আপোনালোকে যাতে সদায় আমাৰ ষ্টুডেন্ট সকলৰ লগত নিজৰ সন্তানৰ লগত কানেক্টেড হৈ থাকে ইয়াৰ কাৰণে মই অনুৰোধ কৰিছো আজি বিশেষভাৱে মই ধন্যবাদ জনাবলৈ বিচাৰিছো আমাৰ অসমৰ এজন ডাইনামিক আৰু ভিজনাৰী চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ তেখেতে হেল্থ মিনিষ্টাৰ হোৱাৰ পৰাই অসমৰ যি সিনাৰিও হেল্থ সাৰ্ভিসেস ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ইয়াৰ যিটো একাডেমিক্স সব সাইটটো ডেভেলপ কৰাৰ কাৰণে বহুত উঠি পৰি লাগি আছিল আৰু আজি আমাৰ কেশৱ মহন্ত ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু হেল্থ মিনিষ্টাৰ কেশৱ মহন্ত ডাঙৰীয়া একেলগে সিদ্ধান্ত লৈ অসমত আজি প্ৰত্যেকটো জিলাত এখন মেডিকেল কলেজ স্থাপন কৰাৰ কাৰণে সিদ্ধান্ত লৈ আৰু এতিয়া 12খন মেডিকেল কলেজ ইতিমধ্যে ফাংচনেল হ'বলৈ গৈ আছে আজি আৰু আজি মই তেখেতৰ পৰা গম পালো যে 1500 আজিৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীৰ নাম্বাৰটো হ'ব প্ৰত্যেক বছৰত আমাৰ 1500 মেডিকেল ষ্টুডেন্ট পাস আউট মানে হৈ আহিব এন্ট্ৰি হ'ব আৰু তেখেত সকলে কোর্স শেষ কৰাৰ পিছত আউট হ'ব কিন্তু এই সংখ্যাটো ইয়াতে সীমিত নাথাকে আৰু বাঢ়ি যাব কিয়নো বহুতখিনি মেডিকেল কলেজ আন্ডাৰ কনস্ট্ৰাকশন হৈ আছে তো সেইখিনি আৰু বাঢ়ি যাব আমাৰ ভাৰতবৰ্ষত যেটো ইনডেক্স গোটেই পৃথিৱীৰ ইনডেক্সটো চালে এতিয়াও আমি বহুত পিছত পৰি আছো এই কাৰণে আমাৰ মানুহবিলাকে যেটা কথা পাতে ভাল ডক্টৰ বুলি শব্দটো ব্যৱহাৰ কৰে ডক্টৰটো ভাল ডক্টৰ বেয়া ডক্টৰ বুলি নাই কিন্তু তথাপিতো মানুহবিলাকে ভাল ডক্টৰ হোৱাটো বিচাৰে তো মই আমাৰ ছাত্ৰ ছাত্ৰী সকলক অনুৰোধ কৰিম যে আপোনালোকে ভাল ডক্টৰ হ'ব লাগিব আৰু সামাজিকভাৱে আমি যেটি দেখিবলৈ পাওঁ মই এটাই অনুৰোধ কৰিব বিচাৰো যে ডক্টৰ যেতিয়া হ'ব এটা শব্দটো সদায় মনত ৰাখিব লাগে যে এটো ইউজ কৰিব নালাগে প্লিজ ডোন্ট সে নো টু পেশেন্ট
আজিকালি বহুত চিনেমাবিলাকতো দেখাইছে সো বহুত সময়ত কি হয় যেতিয়া পেশেন্টক ন বুলি কয় তেতিয়া মানুহবিলাক হতাশ হৈ যায় মানে তেখেতসকলক গাইড কৰিব লাগে যে মই নোৱাৰো বা ইয়াত এইখিনি সুবিধা নাই এইটো বেলেগত যেতিয়া এজন ডক্টৰে এজন পেশেন্টক যেতিয়া বহুত আশা লৈ আহিব যেতিয়া এইটো মানে কোনো গাইড নকৰাকে ন বুলি কৈ দিব তেতিয়া বহুত হতাশ হৈ যায় তো সেইকাৰণে মোৰ এটাই শব্দ আজি অনুৰোধ মই দীঘলীয়া বক্তব্য নাৰাখোঁ প্লিজ ডোন্ট সে নো when you become a good doctor আৰু পঢ়া সময়ত খুব ভালকে পঢ়িবা আজিও আমাৰ মানুহবিলাকে পেশেন্টবিলাকে বাহিৰত বহুত ট্ৰিটমেন্ট কৰিবলৈ যায় আমাৰ লাহে লাহে ডক্টৰ বাঢ়ি আহিছে মেডিকেল বাঢ়ি আহিছে সব বাঢ়ি আহিছে ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত ভাল হৈ আহিছে মেচিনাৰিজবিলাক আমাৰ হস্পিটালে আহিছে তথাপিতো আমাৰ মানুহবিলাকে আমাৰ পেশেন্টবিলাকে বাহিৰত ট্ৰিটমেন্ট কৰিবলৈ যায় আৰু সেইটো আমি যেটো এই ফেটাৰনিটিত থকা মানুহবিলাকে এনালাইসিস কৰিব লাগিব কি কিয় পেশেন্টবিলাক বাহিৰলৈ যায় যে ইয়াৰ মূল কাৰণটো কি যে ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নাই বুলি বাহিৰলৈ যায় না আমাৰ কম্পিটেন্সি ডাউট কৰে না কি হয় এই কথাটো অলপ ভাবিবলৈ সময় আহিছে হেতু খুব মোস্ট ইম্পৰ্টেন্ট বুলি মই ভাবো আৰু মই সকলোকে অনুৰোধ কৰিব বিচাৰিছো যে অসমৰ নিচিনা এখন ৰাজ্য য'ত ডিস্ট্ৰিক্টে মেডিকেল কলেজ হ'ব এই সপোনটো দেখাটো বহুত ডাঙৰ কথা আৰু এই সিদ্ধান্তটো লোৱাটো বহুত ডাঙৰ কথা আৰু সেইটো ৰূপায়ণ কৰিবলৈ আজি খুব ক্ষিপ্ৰতাৰে আগবাঢ়ি আছে এইটো বহুত ডাঙৰ কথা ইয়াৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়ালৈ এটা জোৰদাৰ হাত চাপৰি দিবলৈ মই সবকে অনুৰোধ কৰিছো যে তেখেতসকলে আৰু আগবাঢ়ি যাওক আমাৰ অসমখন ভাল মেডিকেল ইনফ্ৰাষ্ট্ৰাকচাৰটো অসমত ভাল হোৱা মানে এটো অকল অসমৰ নহয় গোটেই উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এটো হয় ইভেন আমাৰ সুবৰীয়া ৰাজ্য ভুটান বা সুবৰীয়া ৰাজ্য বাংলাদেশ বিলাকো ইয়াত ট্ৰিটমেন্ট কৰিবলৈ আহিব তো সেই কাৰণে আমাৰ অসমখন খুব ভালকে যদি আমাৰ হেলথ ইনফ্ৰাষ্ট্ৰাকচাৰটো আগবাঢ়ি যাব পাৰে তেতিয়া হলে বা আমাৰ মেডিকেল কলেজখিনি যদি ভালকে কৰিব পৰা যায় খুব ভাল হ'ব আৰু কোকৰাঝাৰ আমি সকলো জানো কোনোবা কোকৰাঝাৰত আহিবলৈ বহুত ইচ্ছা কৰে কোনোবা আগতে ভয় কৰিছিলে অলপ আগতে আমাৰ ডিএমই ডাঙৰীয়াই কৈ গৈছে ইটস এ ভেৰি বিউটিফুল প্লেস আৰু ইটো লাহে লাহেকে বহুত পিসফুল হৈছে বহুত ডাঙৰ সিটি নহয় বাট ইটো বহুত ভাল হয় তো সেই কাৰণে ষ্টুডেন্ট সকলে যেতিয়া ইয়াতে থাকিব সকলোৱে যাহাতে ভালকৈ থাকে আৰু আমি চেষ্টা কৰিম যে ইয়াত যাহাতে এক্সটাৰ্নেল কিবা এটা সিচুৱেশন বা বাহিৰৰ পৰিৱেশটো যাহাতে আমাৰ ষ্টুডেন্ট সকলক কোনো ধৰণৰ বেয়া প্ৰভাৱ পেলাব নোৱাৰে আৰু মই ষ্টুডেন্ট সকলক অনুৰোধ কৰিম যে আপোনালোকে খুব ভালকে থাকিব সব জায়গাতে ভাল বেয়া মানুহ থাকে এতিয়া ইয়াৰ পৰা সেভ হৈ থাকিব লাগিব আৰু এই কাৰণে ষ্টুডেন্ট সকলৰ বহুত শত্ৰু আছে শত্ৰুটো মই ফিজিক্যাল শত্ৰুটো কোৱা নাই বেলেগ শত্ৰু যেটো বেয়া প্ৰভাৱ ইটো সবতো থাকে গতিকে কোকৰাঝাৰ মই 100% সেভ বুলি নকম বাট ইটস ওকে কি ষ্টুডেন্টৰ কাৰণে খুব ভাল পৰিৱেশ আজি আহিছে কোকৰাঝাৰত ইটো সকলো যাহাতে এই স্কোপটো লয় আৰু সকলোলৈ ধন্যবাদ জনাই মই ষ্টুডেন্ট বিলাকৰ লগত পিছত কথা পাতিম আমাৰ আগো আহি চিনাকি লম এতিয়া আমাৰ গাৰ্জেন সকলো আহিছে কাৰণে মই সকলোলৈ ধন্যবাদ জনাইছো আৰু এই সুন্দৰ এৰেঞ্জমেন্টৰ কাৰণে পুৰৰ আমাৰ মেডিকেল কলেজৰ প্ৰিন্সিপাল ষ্টাফ আৰু আমাৰ কিছুমান লোকাল এমএলএ আৰু ইএম লোকালে বাকিখিনিয়ে বহুত সাপোৰ্ট কৰিছে মই তেখেত সকলোলৈ ধন্যবাদ জনাই মোৰ